অসমৰ বিভিন্ন জাতীয় দল সংগঠনসমূহক অসমৰ সামাজিক ৰাজনৈতিক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান সময়ত নামনি অসমৰ শ্ৰমিকসকলক সন্দেহযুক্ত মিয়া বাংলাদেশীৰ বুলি তেওঁলোকক উজনি অসমত কাম কৰাৰ পৰা বাধা প্ৰদান কৰা কাৰ্য অগণতান্ত্ৰিক। ফলত এই অগণতান্ত্ৰিক ক্ৰিয়াকলাপ জাতীয় সংগঠনসমূহক বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ। কোনো ব্যক্তিক সন্দেহৰ ভিত্তিত যদি বাংলাদেশী বুলি কোৱা হয়, তেওঁলোকক যদি হাৰাশাস্তি কৰা হয়, তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব পাৰে ভৱিষ্যত সময়ত। যদি ৰাজ্যখনত সঁচাকৈ বিদেশী নাগৰিক আছে, তেওঁলোকক চিনাক্ত কৰাৰ আমাৰ দেশৰ নিজস্ব প্ৰক্ৰিয়া আছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত বিদেশী চিনাক্তকৰণ হ'ব। যদি এই প্ৰক্ৰিয়া আমি জনসাধাৰণে বা জাতীয় সংগঠনসমূহে নিজে হাতত লওঁ, তেতিয়াহ'লে সমাজৰ হিতৰ বিপৰীতে সমাজত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাসমূহ ঘটিব। ফলস্বৰূপে যি অগণতান্ত্ৰিক কাৰ্যকলাপবিলাক আমি কৰি আছোঁ উজনি অসমত বিশেষকৈ, এই অগণতান্ত্ৰিক কাৰ্যকলাপসমূহ বন্ধ কৰি অতি শীঘ্ৰে অসমৰ শান্তি শৃংখলা ঘূৰাই আনিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ।